ফাইনেন্সিয়েলি যেতিয়া দুজন সেম মানুহে ইজনে সিজনক গিফ্ট দিয়ে তেতিয়াহ'লে সেই গিফ্টটো একচেপ্ট কৰি ভাল লাগে আৰু সেইটো গিফ্ট বুলি কয়। কিন্তু ফাইনেন্সিয়েলি দুজন মানুহ যদি সমান নহয় আৰু দুজনৰ এজন যোনে ফাইনেন্সিয়েলি বহুত বেছি ওপৰ লেভেলত ছেকেণ্ডজনতকৈ আৰু সেইজনে যদি গিফ্ট দিয়ে সেইটো গিফ্ট বুলি নকয়, সেইটো ভিক্ষা বুলি কয়। ঠিক আছে, মানিবৰ কাৰণে টান হ'বও পাৰে, বহুতেতো লয় গ্ৰহণ কৰি লয়, কিন্তু দিয়াজনৰ মনত সেইটোৱে থাকে যে এইজন মানুহ মোতকৈ সৰু, মোতকৈ তলৰ লেভেলৰ, সেইজনে নিজে এফৰ্ড কৰিব নোৱাৰে সেই বস্তুটো, সেইকাৰণে মই দিছোঁ। মৰমতে গিফ্ট বহুত কম মানুহে দিয়ে, একদম সঁচা কথা কৈছোঁ। মৰমতে তোমাক মায়ে দিব কিবা এটা গিফ্ট, তোমাক দেউতাই দিব কিবা এটা গিফ্ট, বয়ফ্ৰেণ্ড হওক, ফ্ৰেণ্ড হওক, ৰিলেটিভছ হওক, তোমাতকৈ যদি ওপৰ লেভেলৰ মানুহ ন তোমাক গিফ্ট দিছে ন, সেইটো ভিক্ষাই কয়। কিন্তু বুজি পাই